উত্তৰ অসমত ধুমুহাৰ তাণ্ডৱ। বৃহস্পতিবাৰে নিশা 11ৰ পৰা 12 বজালৈ ধুমুহাৰ ধ্বংসলীলা উত্তৰ অসমৰ বিভিন্ন প্ৰান্তত। এয়া ঢকুৱাখনাৰ পৰিৱেশ। কাল ধুমুহাই তছনছ কৰিলে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্ত। সোণাৰী চাপৰি, আখৈফুটীয়া আৰু বলাহী অঞ্চলৰ বহুকেইটা বাসগৃহ তছনছ হৈ পৰে ধুমুহাজাকত। ইফালে ঢকুৱাখনা আৰু মাজুলী সংযোগী পথত বিদ্যুতৰ খুঁটা আৰু প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ লগতে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। 11মান বজাৰ পৰা আমাৰ সোণাৰী চাপৰি এলেকাত আমি দেখা পালোঁ এটা প্ৰকাণ্ড ধুমুহাই আমাক জোকাৰি থৈ গুচি যায়। ৰাতিপুৱা প্ৰায় আমি উঠি পেলাই দেখোঁ যে আমাৰ গোটেই আশে পাশে যিমানবোৰ গছ আৰু ঘৰ বাৰবোৰ আছিলে চব তছনছ হৈ গ'ল আৰু ইতিমধ্যে যান জঁটটো একেবাৰে বন্ধ হৈ পৰিছে। এয়া মাজুলীৰ দৃশ্য। বৃহস্পতিবাৰে নিশাৰ ধুমুহাই ধ্বংসলীলা চলালে উজনি মাজুলীৰ বিভিন্ন অঞ্চলত। কাল ধুমুহাই প্ৰাণ ললে এজনৰ। ধুমুহাত শতাধিক ঘৰ ভাগি পৰাৰ উপৰি বহু গাঁৱত আঘাতপ্ৰাপ্ত হয় মানুহ, পশুধন। গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিদ্যুৎ সংযোগ আৰু যাতায়াত ব্যাহত হৈ পৰিছে। ঢকুৱাখনাৰ পৰা লিখন গগৈ আৰু মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।